নমস্কাৰ সকলোকে কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই আজি মই ভিডিঅ' আপলোড নকৰিলোঁ যিহেতু কালি মই ভিডিঅ' বনোৱা নাছিলোঁ সেইবাবে ভাবিছোঁ এতিয়া মই ভিডিঅ'টো কাইলৈ আপলোড কৰিবলৈ আৰম্ভ কৰোঁ আৰু এতিয়া বাজিছে আপোনাৰ 4টা মই খাই বৈ শুইছিলোঁ সেইকাৰণে মুখ চুখবোৰ খোলা আছে চকু খোলা আছে দেখিছে এতিয়া ভাবিছোঁ নাই ব্লগটো আৰম্ভ কৰোঁ বলক আম খাওঁ এতিয়া আম খোৱাৰ পৰা আৰম্ভ কৰোঁ আৰু তাৰপিছত ৰাতি কি বনাওঁ তাকো অলপ দেখাম আৰু কাইলৈ ৰাতিপুৱা ভিডিঅ'টো পাই যাব বলক এতিয়া আম খাওঁ ইমান ডাঙৰটো নেকাটো আমকেইটা এটা আম আধা কেজি চাইজৰ চবচোন ইমান ডাঙৰ আম দেখিছে নাই কিন্তু এই আমটো ইমান টেষ্ট নহয় খাবলৈ কাটি লওঁ আমটো ইমান মিঠা নহ'ব চাগে দেখাতে লাগিছে মিঠা নহ'ব যেন লাগিছে খাই লওঁ এইটো টেঙা হ'লেও খাওঁ মিঠা হ'লেও খাই লওঁ আমটো সঁচাকৈ বহুত টেঙা বহুতে টেঙা বহুত টেঙা হয় আমটো টেঙা আমখিনি খাই লগ পাইছোঁ পিছত ভাত খাব নোৱাৰিমে চাগে ইমান টেঙা হৈ গৈছে দাঁতকেইটা ভিৰ যাই গৈছে আৰু ঠিক আছে টেঙা আমকেইটা খাই লগ পাই আছোঁ অকণমান পিছত আমটো খাবলৈ সোৱাদ হ'ব বুলি ভাবিছিলোঁ অকণমানো সোৱাদ নহয় ইমান টেঙা খাবই নোৱাৰিলোঁ আৰু দুপৰীয়া মই ভাত খোৱা নাই ৰাতিপুৱা কেইটামান ভাত খাইছিলোঁ শুই উঠি ইমান ভোক লাগিছে সেইকাৰণে আমটো কাটিছিলোঁ খাবলৈ আমটো খোৱা নহ'ল এতিয়া মই কি কৰিম এয়া মেগী বনাম মেগী খাবলৈ এইফালে পানী বইল কৰি আছোঁ মেগীটো দি দিম ইয়াত মই বইল কৰিয়ে খাওঁ মেগী বইল কৰি খাই ভাল লাগে এতিয়া মেগীখিনি বনাই লওঁ এইখিনি মেগী উতলি আছে অলপ পানীয়ে থৈ দিম সেনেকৈ খাই ভাল লাগে একো দিয়া নাই ইয়াত মেগী পানী আৰু মছলা পেকেটটো থাকে যে সেইটোৱে দিছোঁ বেলেগ একো দিয়া নাই এনেকৈয়ে খাই ভাল লাগে আলহী আহিছে কৈ দিয়া কিবা কিবি আন্টি স্যার সারপ্রাইজ করিব নামবোৰ কৈ দিয়া আন্টি আমার জাসমিত কোর ইয়ার নাম বিশাল নাম ইয়ার বাবু আৰু কৈ দিয়া আন্টি কি কৰি দিব লাগিব কৈ দিয়া আন্টি স্যার সারপ্রাইজ করিব আন্টি সালেন্টো সাবস্ক্রাইব করিব এতিয়া তোমালোকে কি খাবা কৈ আমি কি খাবা मैंगो खाम ठीक है रबा मैं दी आसो हाँ रबा अकमान रखी दिया एफाले एडोखर बहा एफाले बहि दिया धुनियाके मैं खुवाई आसो दुटाई धुनियाके बहि थाका मैं अकमान झाड़ू मारि लওঁ हाँ दे अलप झाड़ू मारि लওঁ बहि धुनुके बहि थाका हाँ फेनखन रबा দি আছো আৰু কৈ থাকিবা কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে আমাৰ ধুনীয়া লাগিছে হা ভাল লাগিছে জুৰেকে কোৱা আকৌ ভাল লাগিছে হয় নেকি কিমান ভাল লাগিছে বহুত হা বহুত দুপৰীয়া ভাত কিহে খালা কোৱা আলু ভাজি কি জুৰেকে কোৱা কৈছালে আলু ভাজি আপোনালোকে কিহেদি খালে কৈ দিয়া আপোনালোকে কি খালে বিশালে কিহে খালা ভাত ভাত দিয়া খানা হয় নেকি আম খাবা খোৱা এটা খোৱা আহিলে আমিতো খাই দিয়া ৰবা নেপেলাবা এইটো হ'লে তলত নামি খোৱা আৰু লাগিব তোমাক আৰু লাগিব হা ৰবা হয় মোৰ তলত নামি খোৱা গোটেই বিচনাত পৰিছে এইফালে হা ইয়াতে বহি খোৱা অঁ বহা মই দি আছোঁ তো বহা খোৱা
প্ৰথমটো টেঙা আছিলে, প্ৰথমটো খালো যে মই কাটিলোঁ সেইটো টেঙা আছিলে, এইটো চোন মিঠা খাবলৈ, এতিয়া ভাল লাগিছে খাই। ভাল লাগিছে ন খাবলৈ? কেনেকুৱা লাগিছে আমটো খাই? কোৱা কৈ পেলাই চাই পিনে ভাল লাগিছে বুলি। ভাল লাগিছে। জুয়েকে কোৱা, তেতিয়াহে শুনি পাব। জুয়েকে কোৱা। ভাল লাগিছে। আমাৰ ভাল লাগিছে। হ্যাঁ, সেইকাৰণে আন্টি চেনেলটো কি কৰি দিবলৈ কোৱা, কৈ দিয়া। আন্টি চেনেলটো সাবস্ক্ৰাইব কৰিব। আন্টি চেনেলটো সাবস্ক্ৰাইব কৰিব। কি কৈছা? কাট আছিল। জানো কাট আছিল। হা? এই আলু কিয় দিছা? এই সাৰ বোলে এইবোৰ আজিকালি নতুন ষ্টাইল আলু দিয়া। এফালে গুচি আহা, এফালে গুচি আহা, গুচি আহা এফালে। এই তাঁৰডাল লৈ ৰাখা, তাঁৰডাল ৰাখা। কি কৰিছা এইবিলাক? আজি আমি আমাৰ ঘৰ এই চটৰ ওপৰত আহিলোঁ। এইবিলাক ইয়াত নবহিবা, এইটোত নবহিবা। হাই ফ্ৰেণ্ড, চটৰ ওপৰত আহিলোঁ। দেখাবলৈতো বেলেগ জেগা নাই আৰু হৈছে ঘৰৰ তলত আৰু চটৰ ওপৰত, সেই দুটাই জেগা। ওলাই নগ'লৈ এয়াই উপায় নাই। ঐ ৰাখা ৰাখা দেই, এইবিলাক ৰাখা। আমাৰ হাতীগাঁও থাকোঁ। হয় নেকি? হাতীগাঁৱত আমি হাতীগাঁৱত এনেকৈ আমি বড়ো হয়। বড়ো হয় নেকি? অঁ অঁ অঁ। আজি কি দি ভাত খালা বুলি কৈছিলা? আজি আলু ভাজি আৰু আটিক। হয় নেকি? আৰু আটা আটা আৰু আটি আৰু আন্দা। আটা আৰু আন্দা? অঁ আটা আৰু আন্দা সেইটো কেনেকুৱা? কি খালা আটা আৰু আন্দা? মই বুজি পোৱা নাই। আন্দা হয় নেকি? আন্দা আন্দা মানে এইফালে বহা, গৰম লাগিছে। এইফালে তুমি যেনেকৈ হাতীগাঁৱত বহিছিলা ন, হাতীগাঁৱত যেনেকৈ বহা দেখাই দিয়াচোন। ইহঁত ছাবস্ক্ৰাইবাৰক দেখাই দিয়াচোন। আন্দা মানে আলু। হা? আন্দা মানে কুনি। কুনি। বহা ইয়াতে। কেনেকৈ বহা? এনে দেখা, এনে কেনেকৈ নাচে? বিহু কেনেকৈ নাচে ন? বিহু এনেকৈ নাচে। বিহু গান এটা গাই দিয়াচোন। মই এনেকৈ নোৱাৰোঁ। কেনেকৈ পাৰিবা? এনেকৈ পাৰিম। কৈ দিয়া, বেয়া নাপাবলৈ দেই, মই গান গাব নাজানো বুলি কৈ দিয়া। গানটো আমি নাজানো আৰু আমি চৰি কৈছোঁ। আমি গানত কাণত ধৰিছে, গান নাজানাৰ কাৰণে। গান নাজানাৰ কাৰণে কাণত ধৰিছে তাই। এতিয়া মই ফুল গছবিলাকৰ তলত পানী দি লওঁ আৰু আপোনালোককো মই বিদায় দিব লাগিব। আজি মোৰ ভিডিঅ'টো এনেকৈয়ে সামৰণি মাৰিছোঁ। কাইলৈ এটি নতুন ব্লগৰ সৈতে আকৌ লগ পাম। সকলোকে বাই বাই।